আপুনি জানেনে শিশুক কিমান বছৰ বয়সত পলিঅ'ৰ টোপাল খুৱাব পাৰি? ৰাতিপুৱা ব্ৰাছ কৰাৰ আগতে কি খালে কোষ্ঠকাঠিন্য ৰোগ নহয়? শিশুৰ লিংগ মূলতঃ কিহৰ ওপৰত নিৰ্ভৰশীল? পুৰুষতকৈ মহিলাসকলৰ শৰীৰত কি বেছি থাকে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ মগজুৱে কিমান শতাংশ অক্সিজেন ব্যৱহাৰ কৰে? অপশ্যনসমূহ হৈছে ক 20%, খ 50%, গ 60%, ঘ 80%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 20%। মানুহৰ মগজুৱে 20% অক্সিজেন ব্যৱহাৰ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মেলেৰিয়া ৰোগত কোনটো অংগ আক্ৰান্ত হয়? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ মগজু, গ প্লীহা, ঘ হাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ প্লীহা। মেলেৰিয়া ৰোগত প্লীহা অংগ আক্ৰান্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিমখত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন ডি, গ ভিটামিন বি, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন চি। নিমখত ভিটামিন চি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোল্ড ড্ৰিংকছ খোৱাৰ ফলত কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ ডায়েবেটিছ, গ হাঁপানি, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। কোল্ড ড্ৰিংকছ খোৱাৰ ফলত ডায়েবেটিছ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শিশুক কিমান বছৰ বয়সত পলিঅ'ৰ টোপাল খুৱাব পাৰি? অপশ্যনসমূহ হৈছে ক 1 বছৰ, খ 2 বছৰ, গ 3 বছৰ, ঘ 4 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1 বছৰ। শিশুক 1 বছৰ বয়সত পলিঅ'ৰ টোপাল খুৱাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ কোনটো অংগত কোনো ধৰণৰ কোষ নাথাকে? অপশ্যনসমূহ হৈছে ক জিহ্বা, খ চকু, গ কাণ, ঘ হৃদয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদয়। মানুহৰ শৰীৰৰ হৃদয় নামৰ অংগত কোনো ধৰণৰ কোষ নাথাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি খালে তেজ শুদ্ধ হয়? অপশ্যনসমূহ হৈছে ক তিতা কেৰেলা, খ লাও, গ বিলাহী, ঘ আলু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তিতা কেৰেলা। তিতা কেৰেলা পাচলি খালে তেজ শুদ্ধ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বজ্ৰপাতৰ তাপ কিমান ডিগ্ৰী চেলছিয়াছ হয়? অপশ্যনসমূহ হৈছে ক 500 ডিগ্ৰী চেলছিয়াছ, খ 1000 ডিগ্ৰী চেলছিয়াছ, গ 30,000 ডিগ্ৰী চেলছিয়াছ, ঘ 50,000 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 30,000 ডিগ্ৰী চেলছিয়াছ। বজ্ৰপাতৰ তাপ প্ৰায় 30,000 ডিগ্ৰী চেলছিয়াছ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভঙা ভৰিখন ভাল হ'বলৈ কিমান সময় লাগে? অপশ্যনসমূহ হৈছে ক 1 পৰা 4 সপ্তাহ, খ 6 পৰা 12 সপ্তাহ, গ 5 পৰা 7 সপ্তাহ, ঘ 2 পৰা 3 সপ্তাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 6 পৰা 12 সপ্তাহ। ভঙা ভৰিখন ভাল হ'বলৈ 6 পৰা 12 সপ্তাহ সময় লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা ব্ৰাছ কৰাৰ আগতে কি খালে কোষ্ঠকাঠিন্য ৰোগ নহয়? অপশ্যনসমূহ হৈছে ক মৌ, খ কফি, গ ভাত, ঘ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পানী।
ৰাতিপুৱা ব্ৰাছ কৰাৰ আগতে পানী খালে কোষ্ঠকাঠিন্য ৰোগ নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে 1 কাপকৈ কি খালে কঁকালৰ হাড় দ্ৰুতভাৱে হ্ৰাস পোৱাত বাধা দিয়ে? অপশ্যনসমূহ হৈছে ক চেনি, খ দৈ, গ কফি, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দৈ। প্ৰতিদিনে 1 কাপকৈ দৈ খালে কঁকালৰ হাড় দ্ৰুতভাৱে হ্ৰাস পোৱাত বাধা দিয়ে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ঘৰত কি ৰাখিলে মহ খৰকৈ পলাই যায়? অপশ্যনসমূহ হৈছে ক আদা, খ নহৰু, গ নেফথালিন, ঘ নেমু আৰু লং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমু আৰু লং। ঘৰত নেমু আৰু লং মিহলাই ৰাখিলে মহ পলাই যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো দাইলত কণীতকৈ বেছি প্ৰটিন থাকে? অপশ্যনসমূহ হৈছে ক মচুৰ দাইল, খ মগু দাইল, গ ৰহৰ দাইল, ঘ মাটিমাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মচুৰ দাইল। মচুৰ দাইলত কণীতকৈ বেছি প্ৰটিন থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি খালে চৰ্দি আৰু কাহ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ মৌ, গ লৱণ, ঘ আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মৌ। নেমুৰ লগত মৌ খালে চৰ্দি আৰু কাহ সোনকালে আৰোগ্য হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শিশুৰ লিংগ মূলতঃ কাৰ ওপৰত নিৰ্ভৰশীল? অপশ্যনসমূহ হৈছে ক আইতা, খ দাদা, গ পিতৃ, ঘ মাতৃ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পিতৃ। শিশুৰ লিংগ মূলতঃ পিতৃৰ ওপৰত নিৰ্ভৰশীল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন গছৰ বাকলি খালে হাড় শক্তিশালী হয়? অপশ্যনসমূহ হৈছে ক অমিতা, খ আম, গ নিম, ঘ অৰ্জুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অৰ্জুন। অৰ্জুন গছৰ বাকলি খালে হাড় শক্তিশালী হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দাঁত ব্ৰাছ কৰিলে দাঁতৰ সকলো ৰোগ কিহৰ দ্বাৰা নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক নিমৰ কাণ্ড, খ নিমখ, গ কলগেট, ঘ টুথপেষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নিমখ। দাঁত ব্ৰাছ কৰিলে দাঁতৰ সকলো ৰোগ নিমখৰ দ্বাৰা নিৰাময় হয়। দাঁত ব্ৰাছ কৰাৰ পিছত কুহুমীয়া গৰম পানীত নিমখ মিহলাই মুখ চাফা কৰিলে দাঁতৰ সকলো ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি কি ব্যৱহাৰ কৰিলে আপোনাৰ মুখখন অতি সোনকালে ধুনীয়া হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হালধি, খ বিলাহী, গ নেমু, ঘ আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হালধি। ৰাতি হালধি ব্যৱহাৰ কৰিলে আপোনাৰ মুখখন অতি সোনকালে ধুনীয়া হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? অপশ্যনসমূহ হৈছে ক 3 লিটাৰ, খ 4 লিটাৰ, গ 5 লিটাৰ, ঘ 10 লিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 5 লিটাৰ। মানুহৰ শৰীৰত 5 লিটাৰ তেজ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পুৰুষতকৈ মহিলাসকলৰ শৰীৰত কি বেছি থাকে? অপশ্যনসমূহ হৈছে ক শক্তি, খ তেজ, গ বুদ্ধি, ঘ জ্ঞান শক্তি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জ্ঞান শক্তি। পুৰুষতকৈ মহিলাসকলৰ ঘ্ৰাণ শক্তি বেছি থাকে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।